নমস্কাৰ আজি এটা বিশেষ টপিক লৈ আহিছোঁ যেটো হৈছে জেনাৰেশ্যন জেন জি ইমানে ভয়ানক জেনাৰেশ্যন কি জেনাৰেশ্যনটো বহুত আনকমপ্লিকেটেড ভাবিবলৈ একদম বাহিৰ কিন্তু জেনাৰেশ্যন এটা ভাগ কৰা হয় নিৰ্দিষ্ট কিছুমান বছৰৰ ওপৰত ডিপেণ্ড কৰি ইয়াৰে কোনো নিৰ্দিষ্ট হেৰা কিন্তু ইণ্টাৰনেটত উপলব্ধ হোৱা মতে ধৰি লোৱা হ'ল 1928 পৰা 1945 লৈকে হৈছে সাইলেন্ট জেনাৰেশ্যন যিবোৰটো হৈছে আমাৰ আজুককাৰ দিনৰ আকৌ 1946 পৰা 1964 লৈকে আছে বেবি বুমাৰ্ছ সেইটো আছে আজুককাৰ দিনৰ তো 1965 পৰা 1986 লৈ সেইখিনি হৈছে আমাৰ দেউতাৰ জেনাৰেশ্যন অলমোষ্ট জেনাৰেশ্যন এক্স আৰু 1981 পৰা 1996 লৈকে আছে জেনাৰেশ্যন ৱাই আৰু 1997 পৰা 2012 লৈকে আছে জেনাৰেশ্যন জেন জি মানে জেনাৰেশ্যন জেড যিটো জেনাৰেশ্যন ওলাই আহিছে আৰু 2012 পৰা 2024 লৈকে জেনাৰেশ্যন আলফা যিটো এতিয়া বৰ্তমান আহি আছে এতিয়া আহিছোঁ আচল কথাটোলৈ জেনাৰেশ্যন জেন জি মানে জেনাৰেশ্যন জেড এই জেনাৰেশ্যনটো ইমানে কমপ্লিকেটেড কি এওঁলোকৰ নিজৰ মাজত ৱৰ্ক এথিক প্ৰফেশ্যনেল মোটিভ কমিউনিকেশ্যন বহুতে কম মানে ইমানে কম কি তেওঁলোকে মানে কোনো এটা চিটুৱেশ্যনত গ'লে চিটুৱেশ্যনটো হেণ্ডেল কৰাৰ পৰিৱৰ্তে চিটুৱেশ্যনটো কমপ্লিকেটেডে কৰে এনেকুৱা এটা এতিয়া মোৰ লগতে কিছুমান জেনাৰেশ্যন এতিয়া মোৰ কামৰ লগত কমপ্লিকেটেড জড়িত হৈ থকা ল'ৰাবোৰ জেনাৰেশ্যন জেন জি মানে বিলিভ কৰিব নোৱাৰোঁ ল'ৰাকেইজন বা গোটেইকেইজন জেনাৰেশ্যন জেন জিৰ কামবোৰ কমপ্লিকেটেডে কৰে চ' এই জেনাৰেশ্যন ইমান ভয়ানক আৰু ইয়াতে ক'ব বিচাৰোঁ মই বহুত জেগা ঘূৰিলোঁ যিটো দিল্লী মুম্বাইত হৈ আছিল 2017 যিটো মই দেখা পাইছিলোঁ তাৰে দৃশ্য ক'বলৈ বেয়া শুনি একদম প্ৰেক্টিকেল কথাটো মানে কি যেতিয়া 2015-16 মই দিল্লীত গৈছিলোঁ ন তেতিয়াৰ পৰা মই টুৰ কৰা ষ্টাৰ্ট কৰিছোঁ বা এতিয়াতো বেছি টুৰটো এতিয়া ষ্টাৰ্ট কৰিছোঁ দিল্লী মুম্বাইলৈকে তেতিয়া তাৰে জেনেৰেশ্যন ছোৱালীবোৰ মানে ধৰ এতিয়া ময়ো ক'ব গ'লে সেই জেনেৰেশ্যন ছোৱালীবোৰে তেতিয়া তাতে চিগাৰেট খোৱা মানে ৰাস্তাত অপেন দেখা গৈছিল কিন্তু এতিয়া মানে এনেকুৱা হৈছে সেই বস্তুটো পৰিৱেশটো জেনেৰেশ্যন জেন জিয়ে মানে গুৱাহাটীত মানে ক'ব গ'লে কমাৰ্চ কলেজ অপেন স্মক মানে কমপ্লিকেটেড মানে বহুত কমপ্লিকেটেড কৰি লৈছে চ' এইটো বস্তুৰ পৰা মই বহুত ভাবুক সমাজখন কি ফালে লৈ যায় আছে গম নাপাওঁ জেনেৰেশ্যন জেন জি আৰু কামৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই আৰু অলপতে অধিক বিচাৰে জেনেৰেশ্যনটোৱে এটা কথা আছে কষ্ট কৰিলে ফল পায় সেইটো সকলোৱে কয় আৰু সেইটো বস্তুৱে জেনেৰেশ্যনটো যিয়ে নকৰক যিমানে কাম নকৰক খেতি কৰি খাব লাগিব সেইটো হাৰ্ডৱৰ্ক তাকে কয় হাৰ্ডৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক লাগে কিন্তু হাৰ্ডৱৰ্কো লাগিব চ' তাৰে কাৰণে প্লেনিং লাগিব চ' প্ৰি প্লেনিং চ' এইটো জেনেৰেশ্যন একো প্ৰি প্লেনিং নাই একো মটিভ নাই একো বুজাব নোৱাৰি জেনেৰেশ্যনটো চ' এইটোৰ ওপৰত আমাৰ গাৰ্জেনবোৰৰো ভুল আছে চ' গাৰ্জেনবোৰকো কওঁ অলপ নিজৰ ল'ৰা ছোৱালীবোৰক চাব কিয়নো আমি এতিয়া জেনেৰেশ্যনৰ মাজত ফচি গৈছোঁ এই জেনেৰেশ্যনৰ মাজত চ' এইটো বস্তু বেয়া লাগে এইখিনিয়ে ক'ম যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক সৰুকৈ এটা বনাইছোঁ জেনেৰেশ্যনৰ ওপৰত ভাল লাগিলে কমেণ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ